Hello students, মই প্ৰস্তুত sir. সকলোকে স্বাগতম জনাইছো JNV গাইডলৈ। তোমালোকৰ নবোদয় বিদ্যালয় বাছনি পৰীক্ষাৰ মাজত দুদিনহে আছে। মই মেণ্টেল এবিলিটি তোমালোকৰ ভাগ 1 পৰা পাৰ্ট 1 পৰা লৈ পাৰ্ট একদম 10 লৈকে 5 মিনিটকে সৰু সৰু তোমালোকৰ বাবে ভিডিও আনিছো মই। ধৈৰ্য ধৰি মন দি ভালকে ভিডিও কিটা চালে আমি পৰীক্ষাত ভুল নকৰো আৰু পৰীক্ষাত মেণ্টেল এবিলিটিত 50/50 উঠাব পাৰিম। সক্ষম হম ওকে তুমি ইংলিশ মিডিয়ামে হোৱা অসমীয়া মিডিয়ামে হোৱা জিএ মিডিয়াম নিহকে বস্তুখিনি ভালকে চোৱা এটো আমি পাৰ্ট আজি আমি 6 চাব আইছো দে ভাগ নাম্বাৰ 6 পাৰ্ট নাম্বাৰ 6 ভাগ নাম্বাৰ 6 জিএ কোৱা তুমি এতিয়া তো এই ভাগটোত এই পাৰ্টটোত আমাৰ কি হয় জানানে তোমালোকৰ এই খালি যিখিনি জায়গা যে আছে তোমাৰ ইয়াত এই খালি জায়গাখিনিত আমি এটা ডিজাইন বহাব লাগিব এই খালি জায়গাখিনি কোৰপা বহাম A B C D পৰা আমি এটা ডিজাইন বহাব লাগিব এই খালি জায়গাখিনি তোমাৰ ওকে আমি এই খালি জায়গাখিনি আমি A B C D পৰা এটা ডিজাইন বহাব লাগিব ওকে এতিয়া এই ডিজাইনটো যদি আমি ভালকে চাও যেটো মই ইয়াত আকি দিছো এই খালি জায়গাখিনিত আৰু ভাগ নম্বৰ 6 বা পাৰ্ট নম্বৰ 6 ত এনেকুৱা টাইপতে বস্তুখিনি তোমাৰ থাকে ওকে এই বস্তুটো তুমি যদি এবাৰ লক্ষ্য কৰা বস্তুটো তোমাৰ কি বা কোনটো হ'ব পাৰে অপচন নম্বৰ সি টো আমাৰ দেখাত লাগিছে নহয় অপচন নম্বৰ ডি টো দেখাত লাগিছে নহয় কাৰণ অপচন নম্বৰ ডি টো বেছি এনেকুৱা হৈ গৈছে তোমাৰ এতিয়া ওকে অপচন নম্বৰ আমাৰ হলে এ আৰু বি ভিতৰত কোনবা এটা হ'ব তোমাৰ এটা অপচন নম্বৰ বি টো নহয় কাৰণ অপচন নম্বৰ বি তোমাৰ বেছি ডাউন আছে আমাৰ সাংঘাতিক ইমানো ডাউন নাই অলপমান ডাউনটা আছে তোমাৰ ইয়াত তো হেকাৰণে অপচন নম্বৰ এ টো বা অপচন নম্বৰ 1 টো প্ৰথমটো আমাৰ শুদ্ধ উত্তৰ ৰাইট আনসাৰ আমাৰ ইয়াত হ'ব ওকে ঠিক আছে তাৰছত নেক্সটটোত আমি এটা যাও 22 নম্বৰ কোৱেশ্চনটো তোমালোকক মই 30 সেকেন্ড সময় দিছো কোৱেশ্চনটো ভালকে চোৱাচোন কি আছে কি নাই আমি কোৱেশ্চনটো যদি নাচাও কোৱেশ্চনটো যদি চাব নোৱাৰো বা কোৱেশ্চনটো চোৱা যদি আমাৰ ধৈৰ্য নাই তেতিয়া হলে কিন্তু নহব দে তেতিয়া হলে আমাৰ একেবাৰে নহব তো ইয়াত কি হল ইয়াত তোমালোকে এটা বস্তু দেখিব পাৰিবা এটা বস্তু কি দেখিব পাৰিবা তোমালোকে এই ডিজাইনটো মই ইয়াত এনেকৈ আকি দিছো আৰু এটো এটা গোল এনেকৈ মই দি দিছো ইয়াতে তোমাৰ তো এনেকুৱা ধৰণৰ আমাৰ ডিজাইনটা হ'ব এটা বহুতে ইয়াত ধৰিব নোৱাৰিব পাৰা মই অলপ ভালকে সহজকে আকি দিছো এটো এনেকৈ গল এটো এনেকৈ গল আৰু এটো এনেকৈ গল তোমাৰ দেখিলা তো এনেকুৱা প্ৰকাৰৰ যদি আমি ডিজাইনটো চাও এটো ডিজাইনটো প্ৰায় কাৰ লগত মিলি আছে আমি যদি চাও এতিয়া অপচন নম্বৰ আমাৰ বি লগত মিলি আছে হা আমাৰ অপচন নম্বৰ কাৰ লগত মিলি আছে অপচন নম্বৰ বি লগত মিলি আছে এও নহয় সিও নহয় ডিও নহয় আৰু মেণ্টেল এবিলিটিত বেলেগ একো শৰ্টকাট নাই বেলেগ সাংঘাতিক একো নাই এটাই বস্তু কি বস্তু জানানে তোমালোকৰ বস্তুটো হল ছবিটোত ফিগাৰটোক ডিজাইনটোক ভালকে চাব লাগিব তেতিয়াহে আমাৰ হ'ব নেক্সট 23 নম্বৰ কোৱেশ্চনটো চোৱা 23 নম্বৰ কোৱেশ্চনটো কি আছে তোমালোকে এবাৰ ভালকে চোৱা এই জায়গাটোত এই ডিজাইনটোত কি হ'ব জানানে আমাৰ এনেকুৱা এটা তোমাৰ ডিজাইন এটা বহিব তোমাৰ ইয়াত ওকে তো এই ডিজাইনটো কোড বহিব তোমাৰ অপচন নম্বৰ 8 নবহে সিও নহয় ডিও নহয় অপচন নম্বৰ বি হ'ব তোমাৰ কোনটো হ'ব অপচন নম্বৰ বি টো হ'ব দে কোনটো হ'ব তোমাৰ অপচন নম্বৰ বি টো হ'ব ভালকে চোৱা ওকে অপচন নম্বৰ বি টো হ'ব আমাৰ ইয়াত 24 নম্বৰ কোৱেশ্চনটো চোৱা একদম সহজ এটো ডিজাইন তোমাৰ এটো এনেকৈ আহিলে এনেকৈ আহিলে এটো এনেকৈ গল তোমাৰ এটো কাৰ লগত মিলি আছে আমাৰ অপচন নম্বৰ বি লগত মিলি আছে এটো সি এ নহয় সি নহয় ডি নহয় ভালকে চোৱা অপচন নম্বৰ বি লগত মিলি আছে হেকাৰণে আমাৰ শুদ্ধ উত্তৰটো কি হৈ গলগে অপচন নম্বৰ বি টো হৈ গলগে দে হেতু সিস্টেম আৰু যেহেতু আমাৰ হাতত দুদিন আছে হেকাৰণে নোৱাৰা কে কৰি নাথাকিবা যিখিনি জানা খিনি ঠিক কৰা জানা খিনিৰ পৰা তোমালোকে ফুল নম্বৰ উঠাব চেষ্টা কৰা চা মই এটো নাজানো চা মই এটো পাৰা নাই চা মই এটো পাহৰি থাকিলো চা মই এটো একদম টেনচনৰ ঘাম বৈ গৈছে ঠাণ্ডা দিনত একদম তোমালোকৰ নহব যি কৰিলা ইমান দিনে আৰু এতিয়া বৰ্তমান যিখিনি জানা সেইখিনিকে ঘূৰাই থাকা সেইখিনিকে পকাই থাকা সেইখিনিকে ঘূৰাই থাকা তোমালোকে এটা জানাখিনি পা তুমি 1 নম্বৰ কাটিব নিদিবা জানাখিনি পা 1 নম্বৰ তোমাৰ ভুল হ'ব নিদিবা
সেইটো তেনেকুৱাকৈ কৰা তুমি, তেতিয়াহে তুমি চিটটো বা পৰীক্ষাটো ভাল হ'ব তোমাৰ। এতিয়া চিট পোৱা নোপোৱাৰ পিছৰ কথা, কিমান নম্বৰ পালে কি হ'ব, কি নহ'ব বাদ দিয়া। বৰ্তমান এটাই চিন্তা কৰা, পৰীক্ষাটো মই কেনেকৈ ভাল কৰোঁ, কি ছিষ্টেমত কোনটো লেভেলত কেনেকৈ মই পৰীক্ষাটো ভাল কৰিলে মোৰ ভাল হ'ব, সেইটোৱে তুমি চিন্তা কৰা। বেলেগ চিন্তা একো কৰিব নালাগে এতিয়া। আৰু যিখিনি জানা, যিখিনি পাৰা, সেইখিনিকে তুমি ঘূৰাই থাকা, আৰু সেইখিনিৰ পৰা যাতে তুমি মেক্সিমাম নম্বৰ তুমি উঠাব পাৰা, সেইটো তুমি চিন্তা কৰিবা। অ'কে ষ্টুডেণ্টছ, ভালকৈ পঢ়িবা তোমালোকে।